ইতিমধ্যে আমি ক'ব লাগিব যেহেতু বান বিধ্বস্ত যিসমূহ এলেকা সেই এলেকাসমূহত বানে যি ক্ষতি কৰিলে সেই ক্ষতিসমূহৰ ইতিমধ্যে এটা শুদ্ধ জৰীপ কৰিবৰ কাৰণে আজিৰে পৰা গোলাঘাটত সেই জৰীপ প্ৰক্ৰিয়া আৰম্ভ হৈছে আৰু গোলাঘাটৰ জিলা আয়ুক্ত বিশ্বজিৎ ফুকনে সেই কাৰ্যসূচী আজি শুভাৰম্ভণি কৰিলে আঠখেলীয়া গাঁও পঞ্চায়তৰ অন্তৰ্গত বছাপুলি গাইটনিত আৰু ইতিমধ্যে এই যিটো ক্ষয়ক্ষতিৰ জৰীপ এই ক্ষয়ক্ষতিৰ জৰীপ এটা উচ্চ তথ্য প্ৰযুক্তি সম্পন্ন যি এপ মোবাইল এপৰ জৰিয়তে ইতিমধ্যে সেয়া তাত দাখিল কৰিব ক্ষয়ক্ষতিখিনি আৰু তাৰ কাৰণে ইতিমধ্যে একোগৰাকীকৈ চৰকাৰী বিষয়া বা শিক্ষকক ইতিমধ্যে এই দায়িত্ব অৰ্পণ কৰিছে। কালি গোলাঘাট আয়ুক্ত কাৰ্যালয়ত এটা দীঘলীয়া সময় ধৰি প্ৰায় 4 ঘণ্টা সময় ধৰি এটা প্ৰশিক্ষণ চলিল আৰু তাৰ পাছতে মই আপোনালোকক দেখুৱাইছোঁ যে এইগৰাকী বিষয়া আহি ইয়াত ইতিমধ্যে মোবাইলৰ জৰিয়তে মই কামচন প্ৰশান্তক মই দেখুৱাবলৈ কৈছোঁ যে মোবাইলৰ জৰিয়তে কেনেকৈ ইতিমধ্যে এই জৰীপ চলোৱা হয় এই এপটোত তথ্যখিনি ইনপুট কৰা হয় সেইখিনি ইতিমধ্যে আমি অকণমান দেখুৱাবলৈ চেষ্টা কৰিছোঁ। আধাৰ কাৰ্ড লাগিব, ৰেচন কাৰ্ড লাগিব, এই দুটা তথ্য যিগৰ ক্ষতিগ্ৰস্ত পৰিয়াল সেই ক্ষতিগ্ৰস্ত পৰিয়ালে এই দুটা তথ্য হাতত ৰাখিব লাগিব। প্ৰথম হ'ল আধাৰ কাৰ্ড আৰু তাৰপাছত হ'ল ৰেচন কাৰ্ড আৰু আধাৰ কাৰ্ডৰ যেতিয়া নাম্বাৰ দিব তেতিয়া আধাৰ কাৰ্ডৰ নাম্বাৰ লিংক থকা যিটো মোবাইল নাম্বাৰ সেই মোবাইল নাম্বাৰটো লাগিব, অত্যন্ত জৰুৰী এইটো। গতিকে সেই কথাটো বানাক্ৰান্ত লোকসকলে গুৰুত্ব আৰোপ কৰাটো ভাল। মই পুনৰ কৈছোঁ যে মোবাইল এপটোত তথ্যখিনি ইয়াত যেতিয়া ইনপুট কৰিব তাৰ কাৰণে আধাৰ কাৰ্ড আৰু এখন ৰেচন কাৰ্ড লাগিব আৰু আধাৰ কাৰ্ড লিংক থকা মোবাইল নাম্বাৰটো অত্যন্ত জৰুৰী। তালৈ যিহেতু এটা OTP যাব আৰু তাৰ পাছতহে এছেছমেণ্টটো আৰম্ভ হ'ব, জৰীপটো আৰম্ভ হ'ব, কি ডেমেজ হ'ল, কি বস্তু ঘৰৰ পৰা নাইকিয়া হ'ল, মৃত্যু হ'ল মানুহৰ বা পশুধনৰ সেইখিনি ইয়াত ভৰ্তি হ'ব। মই প্ৰথমতে অকণমান যিগৰাকী বিষয় আছে মই আপোনাৰ ওচৰলৈ আহিছোঁ যিহেতু এছেছমেণ্ট আৰম্ভ হৈ গ'ল আজিৰে পৰা কি তথ্য প্ৰথমতে সেই বানাক্ৰান্ত পৰিয়ালটোৱে আপোনালোকক যোগান ধৰিব লাগিব অকণমান কৈ দিয়ক। তাৰ প্ৰথম আধাৰ কাৰ্ড দিব লাগিব, ৰেচন কাৰ্ড, তাৰপিছত ঘৰত ডেমেজৰ ফটো লাগিব, আমাৰ GPS লাগিব, বাকী মানে ছাৰ্ভে কৰাব। ডেমেজৰ ফটো আগতে মাৰি থোৱা নে আপোনালোকে মাৰিব? আমি মোবাইলত GPS কেমেৰাত মাৰিব লাগিব আৰু সেই দুটা বস্তু তথ্য প্ৰতিটো পৰিয়ালে যোগান ধৰিব লাগিব। হয়, আধাৰ আৰু ৰেচন কাৰ্ড নম্বৰ হয়। আৰু ইয়াত কি জৰীপ কিহৰ চলিব? আপোনাৰ হাউচ ডেমেজ, তাৰপিছত আপোনাৰ কেটেল ছেটৰ কিবা ডেমেজ হৈছে নেকি, তাৰপিছত আৰু মহিলাসকলৰ তাঁতশালৰ কেনেবা ক্ষয়ক্ষতি হৈছে নেকি তেওঁৰ ওপৰত সেইবিলাকৰ ওপৰত মানে আৰু যিখিনি ঘৰৰ ডেমেজ মানে ঘৰৰ ভিতৰত থকা যদি সামগ্ৰী কিবা ডেমেজ হৈছে তেতিয়া সামগ্ৰীৰ বিষয়ে আমাৰ সেইটো বেলেগ হেৰিব, কিন্তু আমাক হাউচ ডেমেজৰ ওপৰত হৈছে অকল। হয় হয়, আৰু তাঁতশাল আৰু ধৰি লওক কেটেল ছেট এতিয়া আজিৰ পৰা আৰম্ভ কৰিছে। এইটো আঠখেলীয়া গাঁও পঞ্চায়তৰ বছা ৱাৰ্ডৰ হয়। হয় হয়, গোলাঘাট সমষ্টি। এগৰাকী বিষয়া ইতিমধ্যে শ্যামন্ত সোণোৱাল তেখেতে আৰম্ভ কৰিছে। মই বাইদেউৰ ওচৰলৈ অকণমান আহিছোঁ। প্ৰথমগৰাকী বানাক্ৰান্ত তেখেতে ইতিমধ্যে আপোনাৰ ঘৰত প্ৰথমতে আজি জিলা আয়ুক্ত আহি আপোনাৰ ঘৰ চালে, সকলোখিনি চাই ইতিমধ্যে জৰীপ আৰম্ভ হৈছে মোবাইলৰ জৰিয়তে। গম পাইছেনে নাই আপুনি? কি যোগান দিছে আপুনি এতিয়া? কি তথ্য দিছে? আধাৰ কাৰ্ড লৈছে, ৰেচন কাৰ্ড লৈছে, সেইবিলাক লৈছে। আৰু আপোনাৰ ক্ষয়ক্ষতি কি হ'ল? ক্ষয়ক্ষতি মানে ভিতৰবিলাক আমাৰ ডেমেজ হৈ গ'ল, বহি গ'ল, মানে হেৰিয়াত পানী এআঁঠু হৈছিলে ভিতৰত। হয়, তাৰপিছত আৰু এনেই ভিতৰ আৰু কি হ'ল আমি সেইবিলাক চোৱা নাই। আমি মানে গৰু ছাগলী আছিলে নাই? গৰু ছাগলী নাই, মোৰ হাঁহ কুকুৰাহে আছিলে। তাঁতশাল আছিলে নেকি? তাঁতশালো নাই। খালি আপোনাৰ ঘৰটো ডেমেজ পুৰা হৈছে আৰু ভিতৰত ডেমেজ হৈছে, বাকী ঠিকে আছে। তথ্য কি দিছে মোক আকৌ এবাৰ কৈ দিয়কচোন। আধাৰ কাৰ্ড আৰু ৰেচন কাৰ্ড দিছোঁ, বেংক পাছবুক লাগিব। মানে তিনিটা বস্তু দিছে, আধাৰ কাৰ্ড, ৰেচন কাৰ্ড আৰু বেংক পাছবুক। হয়, মই আকৌ এবাৰ আপোনাৰ ওচৰলৈ আহিছোঁ। এটা থাকি গৈছে এটা তথ্য এটা বেংক পাছবুক, তাৰপিছত IFSC কোড, এইবোৰ সকলোবোৰত সঠিকভাৱে দিব লাগিব। বেংক পাছবুকৰ লাগিব, একাউণ্ট নাম্বাৰ সঠিক হ'ব লাগিব আৰু IFSC কোড হয়, আৰু লিংক থকা মোবাইল নাম্বাৰটো অত্যন্ত জৰুৰী। আধাৰ লিংক থকা মোবাইল নাম্বাৰ লাগিব, সেইটো লাগিব হয় হয়। আধাৰ কাৰ্ড, ৰেচন কাৰ্ড আৰু বেংক পাছবুক, IFSC কোড স্পষ্ট লাগিব আৰু তাত লাগিব যিটো মোবাইল নাম্বাৰ আধাৰ লিংক থকা সেই মোবাইল নাম্বাৰটো লাগিব, একাউণ্ট নাম্বাৰ স্পষ্ট লাগিব। এইসমূহ ইতিমধ্যে ঘৰ আজি ইয়াত জৰীপ আৰম্ভ হৈছে গোলাঘাটৰ পুলি কাইটনিত মই দেখুৱাইছোঁ। বহুত বেছি এটা এই অঞ্চলত হয়তো ক্ষতি নহ'ব পাৰে, কিন্তু ইয়াত মানুহৰ ঘৰতকৈও
ইয়াত কৃষি পথাৰ আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হৈছে সেয়া ইতিমধ্যে আয়ুক্তই জনাইছে যে কৃষি পথাৰৰ ক্ষেত্ৰত আৰু মীন যি মাল পালন কৰে সেই ক্ষেত্ৰত আছুতীয়াকৈ পুনৰ এটা জৰীপ চলিব কৃষি ক্ষেত্ৰত আৰু মীন পালনৰ ক্ষেত্ৰত।